এসময়ত এখন গাঁৱত এটা শাখিনা আৰু আন এখন গাঁৱত এজনী শাখিনী আছিল। সিহঁত গাঁৱত থকাত হেনো সিহঁতৰ গাঁৱত খেতি-বাতি বৰষুণ বাদল একো নহৈছিল আৰু গঞা মানুহৰ নানা তৰহৰ অপায় অমংগল হৈছিল। পিছে এদিন শাখিনাক গঞা মানুহে ধৰি এক কাউৰী কুকুৰ নোহোৱা অৰণ্যত মেলি থৈ আহিলগৈ। ঠিক সেই সময়তে ইখন গাঁৱৰ মানুহেও তেনেকুৱা অপৰাধতে শাখিনীক ধৰি বান্ধি লৈ গৈ সেইখন হাবিৰে আনফালে এৰি থৈ আহিল। শাখিনীক গাঁৱৰ মানুহে অলপমান খোৱা বস্তু দি আহিছিল, কিন্তু শাখিনাক দা এখনৰ বাহিৰে কুটা এগছকে নিদিলে। শাখিনীয়ে হাবিতে অকলে কান্দি কাটি বহি আছে। এনেতে ইফালৰ পৰা শাখিনাই নিজৰ কপালকে দুখি গৈ গৈ সেইদৰে থকা দেখা পালেগৈ। নিজান হাবিত তাইক দেখি সি আচৰিত হৈ সুধিলে, হেৰা, তুমি কোন? ভুতুনি নে পিশাচনী? তুমি অকলে ইয়াত কিয় বিনাই আছাহি? এই কথা শুনি শাখিনীয়ে উত্তৰ দিলে, ভুতুনিও নহওঁ, পিশাচনীও নহওঁ, মৰম আনিছে। মোক গাঁৱৰ মানুহে বিনা দুখত শাখিনী বুলি এই হাবিত মৰিবলৈ মেলি থৈ গৈছেহি। পাছে তুমিনো কোন? বেৰ নে ভূত নে মানুহ? তাইৰ প্ৰশ্নটো শুনি শাখিনাই উত্তৰ দিলে, ময়ো তোমাৰে নিচিনা দুৰ্কপলীয়া মানুহেই। দেওভূত একো নহওঁ। তোমাক যি দশাই লগ লৈছে মোকো 6 লাখ তেনে দশায়ে লগ লৈছে। মোকো মোৰ গঞা মানুহ মিতিৰ কুটুমে শাখিনা বুলি ধৰি আনি এই হাবিত মৰিবলৈ এৰি থৈ গৈছেহি। এই কথা শুনি শাখিনীয়ে অলপ উশাহ পাই তাক সুধিলে, তেন্তে এতিয়ানো আমাৰ কি দশা হব? শাখিনাই কলে, আমি আৰু মানুহৰ মাজলৈ নাযাওঁ। মানুহৰ ধৰম কৰম বিচাৰ বিবেচনাই আমাক আতিছে। ইয়াতে দুয়ো জুপুৰি এটা সাজি একেলগে থাকো আহা। এই প্ৰস্তাৱত শাখিনী মান্তি হৈ শাখিনাৰ সৈতে ঘৰ পাতি সেই হাবিতে থাকিবলৈ ধৰিলে। এইদৰে দুয়ো কিছুদিন থকাৰ পিছত শাখিনীৰ এটা ফেঁচা উপজিল আৰু তাৰ এবছৰ পিছত এটা গাহৰি উপজিল। গোসাঁয়ে আমাক যি দিছে সেয়ে ভাল বুলি শাখিনীয়ে ৰং মনেৰে ফেঁচা আৰু গাহৰি দুয়োকো মৰম বেথা কৰি ডাঙৰ দীঘল কৰিবলৈ ধৰিলে। ফেঁচাই নিতৌ ইন্দ্ৰৰ সভালৈ যায় আৰু পৃথিৱীত খেতি-বাতি আদি হোৱা নোহোৱাৰ বিষয়ে দেৱতাসকলে পতা কথা শুনি থাকেগৈ। এদিন ফেঁচাই দেৱতাসকলৰ মুখত সেই বছৰ দ মাটিত খুব ধান হব বুলি কোৱা কথা শুনি ঘৰলৈ আহি বাপেকক কলে, পিতাই, আজি দেৱতাসকলে কোৱা মেলা কৰিছিল বোলে এইবাৰ দ মাটিত শইচ উপচি পৰিব। এতেকে আমাৰ এইবাৰ সৰহকৈ দ মাটিত খেতি কৰিব লাগে। ফেঁচাৰ কথা শুনি বাপেকে মাত লগালে, আমাৰ হাল নাই, গৰু নাই, এনেকৈ কিমান খেতি কৰিম উপায়? এই কথা শুনি শাখিনাৰ সৰুটো পুতেক গাহৰিয়ে বাপেকক কলে, কিয় নোৱাৰিম পিতাই? মই আছো যেতিয়া তুমি চিন্তা নকৰিবা। তুমি আজি কেইটুকমান কল আৰু কিছুমান আলু, কচু, শেলুক আদি যি পোৱা আমি পথাৰলৈ লৈ গৈ তাত 2 হাত 3 হাত আঁতৰত এটা এটাকৈ পুতি থোৱাগৈ। মই মোৰ জ্ঞাতিবিলাকক হাবিৰ পৰা মাতি আনি সেইবোৰ খানি খুচৰি খাবলৈ দেখুৱাই দিম। তেওঁলোকে সেইবোৰ খুচৰি খুচৰি খাওঁতেই আমাৰ মাটি চাহ হৈ যাব। তেতিয়া তুমি অনায়াসে তাত ধান ৰুব পাৰিবা। গাহৰি পুতেকৰ কথা মতে বাপেকে কিছুমান আলু, কচু, কল, শেলুক আনি 20 পোৰামান মাটিত পুতি থলে। নিশা গাহৰিয়ে গৈ তাৰ জ্ঞাতিবিলাকক মাতি আনি সেইবোৰ খান্দি খুচৰি খাবলৈ লগাই দিলে। লাখ কোটি গাহৰিৰ মাজত 20 পোৰা মাটিনো কি? চাওঁতে চাওঁতেই গোটেইখন চহ হৈ ধূলিয়ৰি হৈ পৰিল। ইয়াৰ পিছত সেই মাটিত গাহৰিৰ বাপেকে ধান ৰুই দিলে। ধান উভৈনদী হৈ গল। কিন্তু
দেৱতাসকলে শাখিনা শাখিনীৰ পৰা পূজা পাতল খাবলৈ নাপায় সিহঁতক দেখিব নোৱাৰা হৈছিল। সেই দেখি তেওঁলোকৰ হিংসা লাগি সেইবোৰ নষ্ট কৰিবলৈ ফিকিৰ পাতি এপাল কাকতি ফৰিং পঠিয়াবলৈ থিৰ কৰিলে। ফেঁচাই এই কথা শুনি বাপেকক কৈ দিলেহি, পিতাই, আমাৰ খেতি নষ্ট কৰিবৰ মনেৰে দেৱতাসকলে লাখ কোটি ফৰিং পঠিয়াবলৈ থিৰ কৰিছে। বাপেকে সুধিলে, আছে ইয়াৰনো উপায় কি হব? ফেঁচাই কলে, আপুনি কিছুমান কাঠখৰি কাটি আনি আমাৰ ধাননিৰ চাৰিওফালে একোটাকৈ মেজি সাজি থৈ দিয়ক। যেতিয়াই ফৰিংবোৰ ধাননিত পৰিবলৈ আহিব তেতিয়াই আপুনি সেই মেজিবোৰত জুই লগাই দিব আৰু ফৰিংবোৰে জুই দেখি লৰি গৈ তাত জঁপিয়াই পৰি মৰি জাহ যাব। ফেঁচাই কোৱা মতেই বাপেকে কৰি ফৰিঙৰ হাতৰ পৰা ধানবোৰ ৰক্ষা কৰিলে আৰু শাখিনাৰ বুদ্ধি দেখি দেৱতাসকলৰ মুখ ক'লা পৰিল। দেৱতাসকল ভোতা হৈ তেওঁলোকৰ খং উঠিল। তেওঁলোকে সাও দিলে যে শাখিনা শাখিনীৰ ধানৰ ডাঙৰিটোৱে প্ৰতি ভগা দোণৰ এদোণ মাথোন ধান সৰিব। ফেঁচাই দেৱতাসকলৰ সাও পাতটো শুনি সেই কথা বাপেকৰ আগত কৈ দিলেহি। বাপেকে কথাটো শুনি আমন জিমনকৈ বহি থকা দেখি ফেঁচাই মাত লগালে, পিতাই, তুমি বেজাৰ নকৰিবা, ইয়াৰ উপায় আছে। মই কওঁ শুনা। তুমি ধান আনিবৰ সময়ত ডাঙৰ ডাঙৰকৈ নাবান্ধি মাথোন ধাৰখনত এফালে এটা মুঠি সিফালে এটা মুঠি ডাঙৰি বান্ধি দিবা। দেৱতাসকলৰ কথা অথলে নাযায়। আমি মুঠিটোতেই ভগা দোণৰ এদোণ এদোণ ধান পাম। বাপেকে ফেঁচাৰ কথা শলাগি শুলাগি থাকি সময়ত ধান দাই ফেঁচাই কোৱা মতে কৰি আটাইখিনি ধান চপালে। ধান মাৰিবৰ সময়ত বাপেকে ফেঁচাৰ বুদ্ধিমতে এটা মুঠি মাৰে, মাৰি তাৰ পৰা সৰা ধানখিনিৰ তলত এটা দুলি পাতি থৈ তলি ফুটা ভগাদোণ এটাৰে সেই ধানবোৰ জোখে। দুলিটো নভৰে মানে দোণটোও নভৰে। ইপিনে দেৱতাৰ বাইক আছে, মুঠিটোৱে প্ৰতি ভগা দোণেৰে এদোণ ধান হ'ব লাগে, নহলে তেওঁলোকৰ বাইক অথলে যায়। সেই দেখি প্ৰতি মুঠিটোতে এদুলি এদুলি ধান হবলৈ ধৰিলে। শাখিনাৰ এনে চক্ৰান্ত দেখি দেৱতাসকল খঙত একো নাই হল। তেওঁলোকে একো উপায় নাপায় শাখিনা শাখিনীক মাৰিবৰ মনেৰে আলচ পাতি যম ৰজাক কলেগৈ। যম ৰজাই কলে, এনেটোনো অন্যায় কথা দেৱতাসকলে তেওঁক কৰিবলৈ কব পাৰেনে? সিহঁতৰ আয়ুস থকা মই সিহঁতক মাৰিম কেনেকৈ? দেৱতাবিলাকে আকুৰ গজালিকৈ লাগি লাগি যমক আমনি কৰি থকা দেখি অন্তত যমে কলে, বাৰু আজি ৰাতি মই ঘোঁৰা এটা হৈ শাখিনাৰ ধানবোৰ খাই পেলামগৈ। দেৱতাসকলে যমৰ কথা শুনি ভাল ভাল তাকে কৰক বুলি সন্তোষ প্ৰকাশ কৰি গুচি গল। ফেঁচাই এই কথা শুনি বেগাই উৰি আহি বাপেকক কলেহি, পিতাই, আজি যম ৰজাই ঘোঁৰাৰ ৰূপ ধৰি আহি আমাৰ ধানবোৰ খাই পেলাব খুজিছে। আপুনি ভঁৰালৰ দুৱাৰখন মেলি থব আৰু লেকাম এডালেৰে সৈতে চেকনি এডাল লৈ মনে মনে দুৱাৰ চুকত লুকাই থাকিব। যমে ঘোঁৰা হৈ যেতিয়াই ধান খাবলৈ লাগিব তেতিয়াই আপুনি ঘপককৈ ওলাই তাৰ মুখত লেকামডাল লগাই জাপ মাৰি তাৰ পিঠিত উঠি ঢাপলি মেলিব। ৰাতি শাখিনাই ফেঁচাৰ কথা মতে হাতত এছাৰি এডাল আৰু লেকাম এডাল লৈ ভঁৰালৰ দুৱাৰখন মেলি থৈ দুৱাৰ চুকতে লুকাই আছিল। জোনাক নিশা যম ৰজাই বগা ঘোঁৰা এটা হৈ ভঁৰালত সোমাই ধানবোৰ চপ চপ কৰে খাবলৈ ধৰিলে। ইপিনে যমে তৰ্কিব নোৱাৰাকৈয়ে শাখিনাই চল চাই লেকামডাল ঘোঁৰাটোৰ মুখত খুৱাই লৈ গিৰিক কৰে পিঠিত উঠি কোবাই দি তাক চেকুৰাবলৈ ধৰিলে। চেকুৰাই চেকুৰাই শাখিনাই যমৰ তৰ্ধনি এৰুৱালে। শেহত ঘোঁৰাই তৰণি নাপাই শাখিনাক কলে, শাখিনা, মই ঘোঁৰা নহওঁ, যম ৰজাহে। তুমি কি বৰ লাগে লোৱা, লৈ মোক এৰি দিয়া। যমে বৰ দিবলৈ হয়ত খালতহে
সাখিনাই যমৰ পিঠিৰ পৰা নামিল। তেতিয়া যম ৰজাই নিজ মূৰ্তি ধৰি তাক বৰ দিলে। তই দীৰ্ঘায়ু হবি, বৰ চহকী হবি আৰু সুখে সন্তোষে বহুত বছৰ জীয়াই থাকিবি। আৰু তোক আৰু তোৰ ঘৈণীয়েৰক তহঁতৰ গাঁৱৰ যিবোৰ মানুহে সাখিনা সাখিনী বুলি এই হাবিত মেলি থৈ গৈছিল, সিহঁতে তোৰ ঘৰত গোলামী কৰিব। ইয়াৰ পিছত সাখিনাই সাখিনীয়ে পুতেক ফেঁচা আৰু গাহৰিৰে সৈতে সুখেৰে 100 বছৰ ধনী বৰ মানুহ হৈ খাই লৈ আছিল। আৰু সিহঁতক দুখ দিয়া আগৰ গাঁৱৰ মানুহবোৰক সিহঁতে গোলামৰ দৰে বাইছিল।